পিঁয়াজ এনেকৈ কাটি লৈছোঁ। এতিয়া বৰ্তমান নহৰু এনেকৈ গজাই লৈছোঁ। এতিয়া যাম পূৰা ৰুবৰ কাৰণে। আৰু যি মই মাথাত এইগিলা লগাইছোঁ কি বুলি ভাবিছে, গোবৰ বুলি নাভাবিব, একদম হেৰি হয়, মেহেন্দি হয়। মেহেন্দি তেনেকৈ ৰুই আছোঁ। এনেকৈ খলি কৰিম, খলি কৰি বনাম ধুনীয়াকৈ। আৰু কেইদিন পিছত আপোনালোকক দেখাই আছোঁ এইবিলাক বস্তু কেনেকৈ গজি আহিব আৰু কিমান ডাঙৰ হ'ব। প্ৰথম দিম মই পিঁয়াজকেইটা এনেকৈ এনেকৈ দিলোঁ। ঘৰৰ বুলি কথা খেতি ঘৰতে কৰি খাব লাগে পাৰিলে, নেচাৰেল বস্তু। মাটি জাপিম লাগে। আকৌ যেতিয়া খেতিখিনি পূৰা হ'ব সেইখিনি আপোনালোকক দেখাম। আৰু পাৰিলে লগত একেলগে খাব আহিব, ৰাইজৰ মন আছে। লাইন বাই লাইন এনেকৈ ৰুব লাগে ধুনীয়াকৈ। তেতিয়া আৰু বস্তুটো ভাল দেখা হয় আৰু ধুনীয়া লগা হৈ যাব।